চাওক এটা দিন বাকী আছে, এটা দিনৰ পিছতে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ প্ৰথম পৰ্যায়ৰ যি পঞ্চায়ত নিৰ্বাচন, সেই পঞ্চায়ত নিৰ্বাচন সম্পন্ন হ'ব। ভোটাধিকাৰ সাব্যস্ত কৰিব প্ৰতিগৰাকী নাগৰিকে। আৰু এই মুহূৰ্তত মই নিশাৰ পৰিৱেশ দেখুৱাম। নিশাৰ ভাগতো কিন্তু প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে তেওঁলোকৰ প্ৰচাৰ চলাই আছে। এই মুহূৰ্তত মই মৰিয়নি সমষ্টিৰ যি বামুণপুখুৰী জিলা পৰিষদ, এই জিলা পৰিষদত উপস্থিত আছো। ইতিমধ্যে বামুণপুখুৰী জিলা পৰিষদত বিজেপিলৈ অগপৰ পৰা কিন্তু কৰ্মী আজিৰ তাৰিখতো যোগদান কৰি আছে। মাত্ৰ এটা দিন বাকী থকা সময়তো কিন্তু বিভিন্ন দলীয় বিষয়ববীয়া কিন্তু বা সমৰ্থক ইতিমধ্যে বিজেপিলৈ আগমন ঘটিছে। ৰূপজ্যোতি কুৰ্মীয়ে দিনে নিশাই সন্মুখত থাকি নেতৃত্ব দিছে যাতে বামুণপুখুৰী জিলা পৰিষদটো এইবাৰ অগপৰ যি দুৰ্গ বুলি জনা যায়, সেই দুৰ্গ বিজেপিৰ হাতলৈ হস্তগত কৰিব পাৰে। তাৰ কাৰণে যতুপৰ্ণাস্তি কষ্ট কৰিছে। মোৰ লগত প্ৰাৰ্থীগৰাকী আছে, সীমান্ত বৰুৱা। কেনেকুৱা প্ৰচাৰ, মই দীঘলীয়াকৈ নুসুধো, প্ৰচাৰ কেনেকৈ চলিল নুসুধো, কিমান আশাবাদী, কিমান আপুনি এইকেইদিন কি দেখা পালে? আশাবাদী, মই সম্পূৰ্ণৰূপে আশাবাদী। আমি যি অঞ্চললৈ গৈছোঁ ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাইছে। আজি নিশা সময়লৈকে আপুনি দেখা পাব আমাৰ কাষত সকলো গাঁৱৰ ৰাইজ ওলাই আহিছে। আমি সম্পূৰ্ণৰূপে আশাবাদী। জয় নিশ্চিত? জয় আমাৰ নিশ্চিত, কাৰণ আমাৰ যি কৰ্মদক্ষ বিধায়কজনৰ যি উন্নয়নৰ ধাৰা, যি কম দিনতে আহি আমি মৰিয়নি সমষ্টি অন্তৰ্ভুক্ত হৈ ভোট নিদিয়াকৈ যিজন বিধায়কক পালোঁ, তেখেতে ভোট নিদিয়াকৈ আমাক যিখিনি আমাক উন্নয়ন কৰি দেখালে। আজি আমাৰ কংগ্ৰেছ চৰকাৰে, কংগ্ৰেছৰ প্ৰতিনিধি আমাক ৩-৪বাৰকৈ প্ৰতিনিধিত্ব কৰি গ'ল। আমাৰ অসম গণ পৰিষদো 4বাৰকৈ আমাক শাসন কৰি গ'ল। কিন্তু এনেকুৱা ধৰণৰ উন্নয়ন আমি কোনো ৰাইজে দেখা পোৱা নাছিলে। সেইকাৰণে স্বতঃস্ফূৰ্তভাৱে ৰাইজ সম্পূৰ্ণৰূপে সহায় জনাই আহিছে। ৰাইজে এটাই চিন্তা কৰিছে, আমি উন্নয়নৰ যাত্ৰাত সহযোগী হওঁ আৰু চৰকাৰখনৰ উন্নয়নী কাম কাজ লগতে বিধায়কৰ কৰ্মদক্ষতাৰ প্ৰতি সহায় জনাই আমাৰ লগত ওলাই আহিছে। এটাই মানুহৰ মুখত শ্লোগান শুনিছোঁ, বিজেপি জিন্দাবাদ আৰু ৰাস্তাই পদূলিয়ে পদুমৰ জিন্দাবাদ। আপোনাৰ যিগৰাকী মিত্ৰ দলৰ, আপোনালোকৰ মিত্ৰ দলৰ প্ৰাৰ্থীগৰাকী আপোনাৰ কাৰণে ফেক্টৰ নহয়? মিত্ৰ দলৰ প্ৰাৰ্থীগৰাকী ফেক্টৰ বুলি মই ক'ব নাযাওঁ। মিত্ৰ দলৰ যিসমূহ মিত্ৰ দলৰ কাৰ্যকৰ্তা আছিলে, জ্যেষ্ঠ গৰিষ্ঠ সংখ্যক কাৰ্যকৰ্তা আছিলে, বহুত সংখ্যকে তেখেতে প্ৰাৰ্থিত্ব পোৱাৰ বিষয়ে গম নাপালে বুলি আমাৰ মাজত খুব বুজাইছে। আমাৰ মাজলৈ আহিছে। ইতিমধ্যে 2-এজন আমাৰ মাজলৈ সম্পূৰ্ণৰূপে আহিছে। 2-এজনে পঞ্চায়ত নিৰ্বাচনৰ লগত সম্পূৰ্ণৰূপে আমাৰ সংক্ষিপ্ত সম্মিলিত। আৰু তেখেতলোকৰ যিখিনি সামাজিক চিন্তা ধাৰণা আছিলে, তেখেতলোকৰ সমাজ ব্যৱস্থাপনত জড়িত হৈ যে বিধায়কগৰাকীৰ লগত বা আমাৰ জনপ্ৰতিনিধিগৰাকী বা যিখিনি সা সুবিধা আনি জনসাধাৰণৰ মাজত দিব লাগে, সেই জনসাধাৰণৰ মাজত দিবলৈ হ'লে আজি মৰিয়নি সমষ্টি ৰূপজ্যোতি কুৰ্মীৰ ওচৰলৈ যাবলৈ লাগিব। গতিকে ৰূপজ্যোতি কুৰ্মীৰ হাত সবল কৰিবৰ কাৰণে ৰূপজ্যোতি কুৰ্মীৰ যোগেদি উঠি পৰি লাগিছে। আৰু এই তেখেতৰ এই কৰ্মপ্ৰেৰণাৰ যোগেদি তেখেতৰ সহযোগী হৈ পেলাই ৰাইজক উপকৃত কৰিবলৈ একেই সমাজ চিন্তা ধাৰণাই তেখেতলোক ওলাই আহিছে। নিশ্চয়। মই আপোনাৰ লগত এগৰাকী অগপৰ, যিহেতু নতুনকৈ অগপৰ পৰা বিজেপিৰ মজিয়ালৈ আহিছে, কিয় আহিলে বিজেপিৰ মজিয়ালৈ? নমস্কাৰ। প্ৰথমে মই চেনেলৰ যোগেদি সমূহ ৰাইজক ধন্যবাদ জনাইছোঁ আৰু ৰাজনৈতিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। এতিয়া আচল কথাটো হ'ল, মই কালি তাৰিখলৈকে, আজি 2 দিনৰ আগলৈকে মই অসম গণ পৰিষদ দলৰ এজন সক্ৰিয় কৰ্মী তথা জন্মলগ্নৰ পৰাই, মোৰ দেউতাহঁতৰ দিনৰ পৰাই অগপ দল জন্মৰ পৰাই আমি অসম গণ পৰিষদত আছিলোঁ। এটা সময়লৈকে অসম গণ পৰিষদ সকলো ৰাইজৰ চকুৰ মানিক হৈ আছিল আৰু সকলোৱে নিজৰ গাঁঠি ধন খৰচ কৰিও অসম গণ পৰিষদ দলক মানে নিৰ্বাচন খেলিবলৈ সুবিধা দিছিল। কিন্তু সময়ৰ গতিত এনেধৰণে হৈ গ'ল, মানে অসম গণ পৰিষদ বুলিলে মানুহে নাক কোচাবলৈ ল'লে। আৰু এই সিদিনা সমষ্টি যেতিয়া আপোনাৰ বিভাজন হ'ল, তাৰ পাছৰ পৰা আমাৰ এনেকুৱা এটা অৱস্থা হ'ল, আমি ৰাজনৈতিকভাৱে তাৰমানে আমাৰ নিৰাপত্তা আমি সুস্থভাৱে আমি হেৰুৱাবলৈ ধৰিলোঁ। আৰু বৰ্তমান ভাৰতবৰ্ষত তথা অসমত ভাৰতীয় জনতা পাৰ্টীৰ যি চিন্তাধাৰাই আগবঢ়াই নিছে, আজি ৰাস্তা ঘাট উন্নয়নকে ধৰি গ্ৰামাঞ্চলৰ সকলো সমস্যা আগবঢ়াই নিছে। শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশক্ৰমে, আদেশক্ৰমে আমাৰ জনতা পাৰ্টীৰ আমি ভোট নিদিয়াকৈ পোৱা যিজন, আমি বৰ সৌভাগ্যৱান এজন বিধায়ক ভোট নিদিয়াকৈ পাইছোঁ। আৰু সেই ভোট নিদিয়াকৈ পোৱা বিধায়কজনে 24 ঘণ্টাই তেখেতৰ মোবাইল খোলা থাকে। আমি 2টা বজাৰ ৰাতিও ফোন কৰি পাইছোঁ। আৰু তেখেতে প্ৰতিটো মুহূৰ্তত প্ৰতি চুকে কোণে ঘূৰি ৰাইজৰ সমস্যা বুজ লৈছে আৰু যিখিনি কাম তেখেতে হাতত লৈ আগবঢ়াই নিছে, সেইখিনি কামৰ কাৰণে আজি ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ মজিয়ালৈ আহিছোঁ। আৰু আমি ভাবিছোঁ, মোৰ ব্যক্তিগত কোনো লাভালাভৰ কথা নাই। যদি মোৰ আগৰ ৰাজনৈতিক জীৱনৰ কথা আপোনালোকে সাংবাদিক বন্ধুসকলে চকু দি ৰাখিছে, মই পঞ্চায়তত আছিলোঁ যিহেতু, কিন্তু
আপোনালোকৰ হয়তো চাগে পোৱা নাছিল অনাগত দিনতো আমাৰ কোনো ব্যক্তিগত লাভালাভৰ কথা আপোনালোকে নাপায় এটাই স্বাৰ্থ ভাৰতীয় জনতা পাৰ্টিত এইটো কাৰণে আহিছোঁ আমাৰ দাঁতি কাষৰীয়া অঞ্চলৰ আমাৰ দুখীয়া নিচলা ৰোগীয়াসকলক আমি সহায় কৰিবলৈ আমি এই প্লেটফৰ্মৰ যোগেদি আমি সংকল্প লৈছোঁ আৰু সেইকাৰণে ভাৰতীয় জনতা পাৰ্টি হৈ কাম কৰিবলৈ আগবাঢ়িছোঁ আৰু অনাগত দিনত শুদ্ধ চিন্তাৰে ভগৱানৰ নামত শপত লৈ আমি ভাৰতীয় জনতা পাৰ্টিৰ হৈ জনসেৱা কৰিম বুলি ৰাইজৰ আগত প্ৰতিশ্ৰুতি দিছোঁ নিশ্চয় এখেত ফণীন্দ্ৰ শইকীয়া আজি দুদিন পূৰ্বে তেওঁ অগপৰ বিষয়ববীয়া আছিলে নেতৃত্ব লোৱা লোক আছিলে কিন্তু আজি মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ নেতৃত্বত ইতিমধ্যে তেখেতসকল বিজেপিৰ মজিয়ালৈ আহিছে মই আকৌ কৈছোঁ যে দুপৰ নিশা পৰ্যন্ত প্ৰচাৰ চলিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ